না কালি প্ৰমাণ হৈ গ'ল যে আচলতে গৌৰৱ গগৈৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীয়ে যি কথা কৈছিলে এইবিলাক মিছা কথা। যদি গৌৰৱ গগৈৰ পাকিস্তানৰ লগত লিংক থাকিলেহেঁতেন গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিলেহেঁতেন। একো লিংক চিং নাই, এনেই মিছা মিছি কথা উলিয়াইছে আৰু গৌৰৱ গগৈক ডিষ্টাৰ্ব কৰিবৰ কাৰণে এইটো কাম কৰিছে। আনহাতে কালি আকৌ সংবাদ মাধ্যমৰ আগত প্ৰমাণ হৈ গ'ল যে মুখ্যমন্ত্ৰী তৰুণ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত বা ঘৰৰ নামত 12,000 বিঘাতকৈ বেছি মাটি আছে। কালি নেশ্যনেল সাংবাদিকেও সেই প্ৰশ্ন উত্থাপন কৰিলে আৰু মই ভাবোঁ যে অনাগত দিনত হিমন্ত বিশ্ব শৰ্মাৰ সকলো সম্পত্তি অবৈধ সম্পত্তি আমি এটা এটাকৈ ৰাজহুৱা কৰিম। এইবাৰ আমি নাওবৈচা বিধানসভা সমষ্টিটোত ডাক্তৰ হৰিকান্ত দাসক আমাৰ বিৰোধী দলবিলাকৰ অমৈহতীয়া প্ৰাৰ্থী হিচাপে ইয়াতে প্ৰক্ষেপ কৰিছোঁ। ডাক্তৰ হৰিকান্ত দাস হ'ল আমাৰ বিৰোধী আটাইবিলাক দলৰ সম্ভাৱ্য প্ৰাৰ্থী নাওবৈচা সমষ্টিত। তেওঁ মোৰ ভাই আৰু আপোনালোকে সকলোৱে জানে যে যোৱাবাৰ আমি মাত্ৰ 1300 ভোটত নাওবৈচা সমষ্টিটোত হাৰিছিলোঁ। গতিকে এইবাৰ SC সমষ্টি হ'ল ডাক্তৰ হৰিকান্ত দাস আমাৰ SC ষ্টুডেণ্টছ ইউনিয়ন যিটো আছিলে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, এজন উদীয়মান যুৱক, অত্যন্ত উদ্যোগী মানুহ আৰু ধৰ্মনিৰপেক্ষ এজন ব্যক্তি। গতিকে মই ডাক্তৰ হৰিকান্ত দাসক আপোনালোকক সকলো নাওবৈচাবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ যে ডাক্তৰ হৰিকান্ত দাসক এইবাৰ আমি সকলোৱে মিলি জয়ী কৰিব লাগিব আৰু এইবাৰ বিজেপি চৰকাৰ ভাঙি আমাৰ বিৰোধী দলৰ চৰকাৰ গঠন কৰিব লাগিব। কালি মই হেনচোৱা নামৰ এখন গাঁৱলৈ গৈছিলোঁ, লখিমপুৰৰ নাওবৈচা সমষ্টিত পৰিছে। তেওঁলোক খিলঞ্জীয়া অসমীয়া মুছলমান। তেওঁলোকৰ এখন গাঁৱত 84 জন, এখন গাঁৱত 203জন মানুহৰ ওপৰত নটিচ দিছে তেওঁলোকক নাম কৰ্তন কৰিবৰ কাৰণে। আৰু গোটেই নাওবৈচা সমষ্টিটোত আৰু ৰঙানদী সমষ্টিটোত অনেক সংখ্যালঘু ৰাইজৰ নাম কৰ্তন কৰিবৰ কাৰণে এছাৰত নটিচ জাৰি কৰিছে। সেইকাৰণে এইবাৰ মই অসম বিধানসভাত এই প্ৰশ্নটো উত্থাপন কৰিম যে অসমৰ সংখ্যালঘু নাগৰিকসকলক যি ধৰণে বাৰম্বাৰ এনেকৈ শাস্তি দি আছে, যি ধৰণে এনেকৈ অসুবিধাত পেলাই আছে, এইটো বিজেপি চৰকাৰৰ এটা ইচ্ছাকৃত কাম আৰু এই কাম বন্ধ কৰিব লাগিব। অসম বিধানসভা 16 তাৰিখৰ পৰা হ'ব। মই খুব জোৰদাৰভাৱে এইবাৰ এই কথাটো উত্থাপন কৰিম। মুখ্যমন্ত্ৰীৰ পত্নী আৰু না কালি প্ৰমাণ হৈ গ'ল যে আচলতে গৌৰৱ গগৈৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীয়ে যি কথা কৈছিলে এইবিলাক মিছা কথা। যদি গৌৰৱ গগৈৰ পাকিস্তানৰ লগত লিংক থাকিলেহেঁতেন গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিলেহেঁতেন। একো লিংক চিং নাই, এনেই মিছা মিছি কথা উলিয়াইছে আৰু গৌৰৱ গগৈক ডিষ্টাৰ্ব কৰিবৰ কাৰণে এইটো কাম কৰিছে। আনহাতে কালি আকৌ সংবাদ মাধ্যমৰ আগত প্ৰমাণ হৈ গ'ল যে মুখ্যমন্ত্ৰী তৰুণ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত বা ঘৰৰ নামত 12,000 বিঘাতকৈ বেছি মাটি আছে। কালি নেশ্যনেল সাংবাদিকেও সেই প্ৰশ্ন উত্থাপন কৰিলে আৰু মই ভাবোঁ যে অনাগত দিনত হিমন্ত বিশ্ব শৰ্মাৰ সকলো সম্পত্তি অবৈধ সম্পত্তি আমি এটা এটাকৈ ৰাজহুৱা কৰিম।